সকলোকে আহ্বান জনাইছো যে আপোনালোকে অন্তত এই জাতিটোৰ স্বাৰ্থত নিজৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত এই কংগ্ৰেছীসকলক বিসৰ্জন দিয়ক এই বিজেপিক প্ৰতিহত কৰক আৰু নিজৰ বাবে জাতিৰ বাবে জনতাৰ বাবে এটা নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰক যোৱা কালিৰে পৰা ফেসবুক অকনমান গৰম হৈ আছে গৌৰৱ গগৈৰ এটা পোষ্টক কেন্দ্ৰ কৰি এটা গুৰখা পৰিয়ালক এগৰাকী উপায়ুক্তই আপোনালোক নেপাললৈ যাওক বুলি কৈ তেওঁলোকক উচ্ছেদ কৰাৰ ভাবুকি দিয়াৰ বিৰুদ্ধে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কথা নিন্দা কৰিছে লগতে গোৰ্খাসকলৰ অৱদান গোৰ্খাসকল কোন সেই কথা তেওঁ লিখি এটা পোষ্ট কৰিছে যেটো পোষ্টক কেন্দ্ৰ কৰি এতিয়া অসমৰ সংখ্যালঘু মুছলমানসকল অকনমান জাঙুৰ খাই উঠিছে কাৰণটো হৈছে তেওঁ গোৰ্খাসকলৰ সপক্ষে কি কৈছে তাত কাৰো আপত্তি নাই কিন্তু যি সময়ত অসমত অবাধ আৰু নিৰ্বিচাৰভাৱে বিজেপি নেতৃত্বাধীন চৰকাৰে সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি উচ্ছেদ চলাই গৈছে সেই সময়ত গৌৰৱ গগৈ নিমাতে থকা লৈ সাধাৰণতে মানুহৰ মনত খুব পঞ্জীভূত হৈছে আৰু এই ক্ষোভৰ বহিঃপ্ৰকাশ 2026 নিৰ্বাচনত নিশ্চয়কৈ হ'ব আৰু আমি সেয়া বিচাৰিছো কাৰণটো হ'ল পিতৃৰ পদাঙ্ক অনুসৰণ কৰি ৰাজনীতিৰ পথাৰত নমা তেনে অনভিজ্ঞ গৌৰৱ গগৈ এই যে সংখ্যালঘু সকলক লৈ যেটো ৰাজনীতি কৰিব বিচাৰিছে সেয়া মানুহে বুজিছে গৌৰৱ গগৈয়ে হয়তো ভাবিছে যে আজিৰ তাৰিখত অসমৰ পৰিবেশ পৰিস্থিতিলৈ চাই সংখ্যাগুৰু হিন্দু মানুহখিনিৰ যি সমৰ্থন সে আদায় কৰিবলৈ হলে তেওঁ মুকলিকৈ সংখ্যালঘু মুছলমানসকলক সমৰ্থন কৰিব নোৱাৰে যাৰ বাবে সংখ্যালঘুসকল নিৰ্যাতিত নিপীড়িত হৈ থকাৰ সময়ত গৌৰৱ গগৈ তেওঁৰ মুখখন সম্পূৰ্ণৰূপে বন্ধ হৈ থকাটো আমি দেখিবলৈ পাইছো এনে ধৰণৰ যি এক ব্যক্তিগত ৰাজনৈতিক ক্ষমতাৰ বহিঃপ্ৰকাশ তেওঁ কৰিব বিচাৰিছে তাৰ জৰিয়তে তেওঁ সংখ্যালঘুসকলৰ ভোট আদায়ৰ চেষ্টা কৰিলেও সেয়া সময়ত সফল নহব আজি আমি দেখিছো যে লাজ নাইকিয়া নিৰ্লজ্জ এই মিয়া সংখ্যালঘু মুছলমানসকলে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰকিবুল হুছেইনৰ বিৰুদ্ধে বা সংখ্যালঘু সেই ভৃত্য গোলামসকলৰ বিৰুদ্ধে যেতিয়া কথা কোৱা যায় তেতিয়া একাংশ মিয়া সংখ্যালঘু মুছলমান জাঙুৰ খাই উঠে আমি পূৰ্বৱৰ্তী কেইবাটাও ভিডিঅ'ত গৌৰৱ গগৈ সম্পৰ্কে বা ৰকিবুল হুছেইন সম্পৰ্কে যেতিয়া বাস্তৱ সত্যসমূহ ৰাইজৰ আগত তুলি ধৰিবলৈ চেষ্টা কৰিছো সেই সময়ত দেখিছো যে কংগ্ৰেছী চেলা কিছু মিয়া সংখ্যালঘু মুছলমানে তাৰ প্ৰতিবাদ কৰিছে মোক বিভিন্ন ভাষাৰে গালি পাৰিছে মই সেয়া তেওঁলোকৰ এই গালিসমূহক আদৰণি জনাইছো স্বাভাৱিক কথা তেওঁলোকে গালি পৰাটো কাৰণ তেওঁলোকৰ ভৃত্যসুলভ সেই আচৰণ বা ভৃত্যসুলভ সেই যি তেওঁলোকৰ মনোবৃত্তি সেয়া তেওঁলোকে কেতিয়াও পৰিত্যাগ কৰিব নোৱাৰে তাৰ জ্বলন্ত উদাহৰণ মই আপোনালোকক দিছো যে অহা 16 তাৰিখে তেওঁলোকৰ নেতা তেওঁলোকৰ যিসকল কংগ্ৰেছী গোলাম আৰু ভৃত্য আছে সেই সকলৰ নেতা ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গে অসমলৈ আহিব আৰু তেওঁলোকে অসমৰ 6 গাঁৱত এখন সভা অংশগ্ৰহণ কৰিব সেই সভাৰ বাবে এতিয়া দেখিছো এই মূৰ নাইকিয়া মগজুশূন্য কিছুমান দালাল সদৃশ চেলা চামুণ্ডা আৰু কংগ্ৰেছী ভৃত্য গোলামৰ তত নাইকিয়া অৱস্থা হৈছে গৌৰৱ গগৈ যেতিয়া তালৈ গৈছে সভাৰ পৰিস্থিতিৰ বুজ লবলৈ তাত দেখিছো সেলফি উঠিবলৈ এই মিয়াসকলৰ হেতা ওপৰা লগাই দিছে তেওঁলোকে
এই মিয়াসকলৰ মন মগজুৱে কেতিয়াও এই কথা ঢুকি নাপায় যে কংগ্ৰেছ সংখ্যালঘুৰ বাবে কিমান বিপদজনক, কিমান ভয়ংকৰ। এই সকলে গৌৰৱ গগৈক সেই স্থানতে এই কথা প্ৰশ্ন কৰিব নোৱাৰিলে যে ইমানবোৰ অত্যাচাৰ, ইমান বেয়া ধৰণে সংখ্যালঘুসকলক বিজেপি চৰকাৰে অত্যাচাৰ কৰি থকাৰ সময়ত আপুনি মুখেৰে মাত এটা কিয় মাতা নাই? এই প্ৰশ্নটো কৰিবলৈ সাহস থকা এজন নেতাও আমি সেই ছয়গাঁৱত দেখিবলৈ নাপালো। তাৰ পৰিৱৰ্তে এই যে গোলামী কৰা যিটো মানসিকতা, তেনেধৰণৰ পিছে পিছে ঘূৰি ফুৰা একাংশ নেতা আমি তাত দেখিবলৈ পাইছো। যি সময়ত অসমত সংখ্যালঘুসকলৰ ওপৰত নিৰ্বিচাৰ অত্যাচাৰ চলিছে, সেই সময়ত সেই ছয়গাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰা এগৰাকী পগলা সদৃশ, অনবৰত পাগলৰ দৰে মূৰ জোকাৰি আচৰণ কৰা এগৰাকী পাগল জনপ্ৰতিনিধিয়ে সেই একেই সময়তে তেওঁ কৰবাত অৱসৰ বিনোদন কৰাৰ সেই সুন্দৰ ছবি বা সুন্দৰ ভিডিঅ' তেওঁ তেওঁৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিছে। সেইসকল নেতা যিসকলে সংখ্যালঘুসকল নিৰ্যাতিত হৈ থকাৰ সময়ত তেওঁলোক অৱসৰ বিনোদনত ব্যস্ত হৈ থাকে, তেনে ভিডিঅ' তেওঁলোকে আপলোড কৰি আমোদ পায়, সেইসকল নেতাৰ ভৃত্য আৰু গোলাম হৈ এই সংখ্যালঘু মিয়াসকলে ভাল পায়। আমি আজিৰ এই ভিডিঅ'টোত যিবোৰ কথা কৈছো, এই কথাত ভুকিবলৈ, এই কথাত বিৰোধিতা কৰিবলৈ বহু সংখ্যালঘু মিয়া কংগ্ৰেছী ভৃত্য আৰু গোলাম আহিব। কমেণ্ট বক্সত আমি দেখিম যে সেইসকলে কমেণ্ট ফালিব, বিভিন্ন ধৰণে বিভিন্ন অপশব্দ ব্যৱহাৰ কৰি তেওঁলোকে কমেণ্ট ফালিব। সেইসকলৰ আত্মাৰ সদ্গতিৰ বাবে, সেইসকলৰ আত্মাৰ শুদ্ধিৰ বাবে মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাম যে এইসকলক সুবুদ্ধি দিয়ক, এইসকলৰ মগজু অকণমান পৰিষ্কাৰ হওক, তেওঁলোকে অকণমান কথাবোৰ বুজিবলৈ আল্লাহ তাআলাই তেওঁলোকক সুমতি প্ৰদান কৰক। ৰাজনৈতিকভাৱে এই জাতিটো ইমানেই অপৰিপক্ক যে এই জাতিটোৱে নিজৰ উত্তৰণৰ বাবে, নিজৰ ৰাজনৈতিক যি স্বাধিকাৰ সেয়া সাব্যস্ত কৰিবৰ বাবে যি ধৰণে একত্ৰিত হ'ব লাগে, সেয়া হোৱাৰ মানসিকতা এই জাতিটোৰ নাই। যাৰ বাবে যুগ যুগ ধৰি, দশকৰ পিছত দশক ধৰি এই জাতিটো নিষ্পেষিত হৈ আছে, নিৰ্যাতিত হৈ আছে। অবৈধ বাংলাদেশীৰ লেবেলটো পিঠিত লৈ নিৰ্লজ্জৰ দৰে অসমত জীয়াই থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি যেতিয়া উচিত কথাবোৰ কৈছো, আমি দেখিছো ৯৯% মানুহে এই কথাবোৰ সমৰ্থন কৰিছে। মই তেওঁলোকক চেলিউট কৰিছো, কাৰণ উপযুক্ত আৰু উচিত কথাবোৰ যিসকলে সমৰ্থন কৰিছে তেওঁলোকক চেলুট নজনাই মই নোৱাৰো। কিন্তু এই যিসকলে আজি দেখিব যে সংখ্যালঘু বসতি প্ৰধান, মিয়া বসতি প্ৰধান অঞ্চলসমূহত প্ৰতিটো ৰাজনৈতিক দলৰেই উপস্থিতি আপোনালোকে পাব। অখিল গগৈ গলেও তাত জিন্দাবাদ দিয়ে। অখিল গগৈৰ আচলতে ৰাজনৈতিক উদ্দেশ্যটো কি সেয়া অনুধাৱন কৰিবলৈ এই মিয়াসকলৰ মূৰত বস্তু বা এই যে মগজু নাই। অখিল গগৈ গলেও তেওঁলোকে জিন্দাবাদ দিয়ে, লুৰিণজ্যোতি গগৈ গলেও তেওঁলোকে জিন্দাবাদ দিয়ে, আম আদমি পাৰ্টি গলেও জিন্দাবাদ দিয়ে। তেওঁলোকে যদি তৃণমূল কংগ্ৰেছৰ মানুহ যায় তাতো তেওঁলোকে জিন্দাবাদ দিয়ে। মিয়া বসতি প্ৰধান অঞ্চলত আপুনি দেখিব প্ৰতিটো ৰাজনৈতিক দলৰেই মানুহৰ উপস্থিতি আপোনালোকে পাব। মই সুধিব বিচাৰিছো, এনেদৰে বহুধা বিভক্ত হৈ আপোনালোকে এটা জাতিৰ এই উত্তৰণ কৰিব পাৰিব? এই আপোনালোকৰ মনে কয়নে? আজি বিজেপি দলতো মিয়াসকলে লুঙি টুপি পিন্ধি গৈ জিন্দাবাদ দিছে। আজি কংগ্ৰেছ দলতো মিয়াসকলে জিন্দাবাদ দিছে। AIUDF দলতো মিয়াসকলৰ জিন্দাবাদ, তৃণমূল কংগ্ৰেছত মিয়াসকলৰ জিন্দাবাদ, আম আদমি পাৰ্টিত মিয়াসকলৰ জিন্দাবাদ, জাতীয় পৰিষদত জিন্দাবাদ, ৰাইজৰ দলত জিন্দাবাদ। এই যে বহুধা বিভক্ত হৈ এই যে মিয়াসকলে নিজৰ স্বাধিকাৰ সাব্যস্তৰ বাবে চিঞৰ বাখৰ কৰে, সেয়া জানো সম্ভৱ? ৰাজনৈতিক দৃষ্টিকোণৰ পৰা, সামাজিক দৃষ্টিকোণৰ পৰা অধ্যয়নপুষ্ট যিসকল সংখ্যালঘু মুছলমান আছে সেইসকলে ইয়াৰ সমাধান দিব বুলি আমি আশাবাদী। আজি অসমৰ ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মিয়াসকল একত্ৰিত হোৱাৰ সময় সমাগত হৈছে। আজি গৌৰৱ গগৈৰ যি ৰাজনীতি, সেই ৰাজনীতিক যদি মিয়াসকলে পৰিহাৰ কৰিব নোৱাৰে তেন্তে মিয়াসকলৰ ভৱিষ্যত কিন্তু অন্ধকাৰচ্ছন্ন, মিয়াসকলৰ ভৱিষ্যত কিন্তু সংকটপূৰ্ণ।
এই কথা প্ৰতিজন মিয়া মুছলমান সংখ্যালঘু মানুহে উপলব্ধি কৰাটো উচিত আজিৰ পৰিবেশ পৰিস্থিতিলৈ চাই আপোনালোকে নিশ্চয় এটা কথা অনুধাৱন কৰিব পাৰিছে যে কংগ্ৰেছ দলটো জন্ম লগ্নৰে পৰা সংখ্যালঘু বিৰোধী আছিল আছে আৰু থাকিব এই সকলে সংখ্যালঘুসকলৰ সমস্যাক জীয়াই ৰাখি সেইসমূহ সমাধান কৰি দিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰে প্ৰতিবাৰেই তেওঁলোকে সংখ্যালঘু মুছলমানৰ ভোট সংগ্ৰহ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে সংখ্যালঘুসকলৰ বিপদৰ সময়ত বাহিৰৰ পৰা তেওঁলোকে তাৰ ৰং চায় আৰু বেয়া লাগে তেতিয়া যেতিয়া আমি দেখো যে সংখ্যালঘু জনসাধাৰণক প্ৰতিনিধিত্ব কৰি যিসকল সৰুপা যিসকল অলগদ্ধ ৰাজনৈতিক নেতাই বিধানসভালৈ যায় কংগ্ৰেছ দলৰ হৈ সেইসকল বিধানসভাত গৈ তেওঁলোকে নাকত তেল দি টোপনি মাৰে কাৰণ দলৰ আজ্ঞাবাহী ভৃত্যৰ দৰে তেওঁলোকে আচৰণ নকৰিলে হয়তো দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত তেওঁলোকক দলৰ পৰা বাহিৰ কৰি দিব এই সকল যিসকল নেতা যিসকল চেলা সদৃশ গোলাম আৰু ভৃত্যই কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি বিভিন্ন সময়ত বিধানসভালৈ গৈছে বা বিধানসভাত তেওঁলোকে প্ৰতিনিধিত্ব কৰি আছে সেই সকলক মই এটা কথা প্ৰত্যাহ্বান জনাইছো আপোনালোকৰ দম আপোনালোকৰ হিম্মত আপোনালোকৰ এইকণ সাহস নাই যে গৌৰৱ গগৈৰ সন্মুখত থিয় হৈ আপোনালোকে সংখ্যালঘুৰ হৈ এটা টু শব্দ উচ্চাৰণ কৰিব এই সাহসিকতা আপোনালোকৰ নাই সমষ্টিলৈ আহি আপোনালোকে কেৱল এই যে এমএলএ ভাব এটা দি আপোনালোকে চলি থাকে এইখিনি আপোনালোকৰ নেতাগিৰি এই নেতাগিৰি বন্ধ হ'ব মই ব্যক্তিগতভাৱে কৈছো অসমৰ হদিয়াৰ পৰা ধুবুৰীলৈ বৰাক ব্ৰহ্মপুত্ৰৰ যি কেইটা সমষ্টি সংখ্যালঘু অধ্যুষিত সমষ্টি আছে আমি বিচাৰিছো প্ৰতিটো সমষ্টিৰ পৰা অন্তত 10 গৰাকীকৈ অক্লান্ত সৈনিক আমি বিচাৰিছো যি সৈনিকসকলে অনাগত দিনত সংখ্যালঘু মুছলমানৰ নিৰ্যাতন নিপীড়নৰ বিৰুদ্ধে জনসাধাৰণৰ আগত নিজৰ অস্তিত্ব জাহিৰ কৰিবৰ বাবে অসমত নিজৰ অস্তিত্ব জাহিৰ কৰি ৰাখিবৰ বাবে যিসকলে সংগ্ৰাম কৰিবৰ বাবে আগ্ৰহী তেনে প্ৰতিটো সমষ্টিৰ পৰা মই 10 গৰাকীকৈ অক্লান্ত মই সৈনিক বিচাৰিছো যিসকলক লগত লৈ 2026ৰ এই যি নিৰ্বাচন আছে এই নিৰ্বাচনত সংখ্যালঘুসকলক একত্ৰিত কৰি এটা মঞ্চত আনি উচিত ধৰণে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আমি এটা সংগ্ৰাম কৰিব বিচাৰিছো কল্যাণকামী যিসকল সংখ্যালঘু মুছলমান আছে সেই সকলক মই আহ্বান জনাইছো গৌৰৱ গগৈৰ এই ৰাজনীতি আমি ধ্বংস কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ সংখ্যালঘু বিৰোধী ৰাজনীতি আমি ধ্বংস কৰিব লাগিব যিসমূহ ৰাজনৈতিক দলে সংখ্যালঘু বিৰোধী স্থিতি অৱলম্বন কৰিছে সেই ৰাজনৈতিক দলসমূহক সংখ্যালঘু অঞ্চলৰ পৰা বিতৰণ কৰিবৰ বাবে আমি সচেষ্ট ভূমিকা গ্ৰহণ কৰিব লাগিব তাৰ বাবে মই বিচাৰিছো যে অসমৰ প্ৰতিটো সমষ্টিৰ পৰা অন্তত 10 গৰাকীকৈ অক্লান্ত সৈনিক যিসকলে নিজৰ জাত্যভিমান নিজৰ স্বাভিমান প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰিবৰ বাবে আগ্ৰহী আজি নেতাৰ চকুত হৈ প্ৰশ্ন কৰিব পৰা আমি সুযোগ্য যুৱক বিচাৰিছো যিসকলে সংখ্যালঘু জনতাৰ মূৰত তেওঁলোকৰ ভৰিত হৈ ৰাজনীতি কৰি আছে যিসকলে বিচাৰিছে যে সংখ্যালঘু মানুহবিলাকে যুগৰ পিছত যুগ ধৰি এনেদৰে নিৰ্যাতিত হৈ থাকক তেনেসমূহ নেতাৰ চকুত হৈ প্ৰশ্ন কৰাৰ সাহসিকতা থকা আমি মানুহ বিচাৰিছো আজি অসমৰ পৰিবেশ পৰিস্থিতিয়ে সেয়া আমাক বাধ্য কৰিছে আজি আমি জানো আমাৰ এই সংগ্ৰামখন খুব সংক্ষিপ্ত বা সহজ নহব কাৰণ সংখ্যালঘু মানুহৰ মন মগজুত যুগৰ পিছত যুগ ধৰি সোমাই থকা সেই কংগ্ৰেছ প্ৰীতি আমি গুচাবলৈ হলে আমি কষ্ট কৰিব লাগিব আৰু সেই কষ্ট আৰু ত্যাগ কৰিবৰ বাবে আমি প্ৰস্তুত আছো মই ব্যক্তিগতভাৱে মোৰ পৰিচয়টো এগৰাকী ৰাজনৈতিক নেতা হিচাপে দিব বিচৰা নাই মই বিচাৰিছো অন্তত মোৰ মৃত্যুত যাতে সংখ্যালঘু মুছলমানসকলে কয় যে এজন সৈনিক আছিল যিয়ে সংখ্যালঘুসকলৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে যুঁজ দি গৈছিল তেনে এগৰাকী ব্যক্তি হিচাপে প্ৰতিষ্ঠা হ'ব মই বিচাৰো তেনে এগৰাকী ব্যক্তি হিচাপে সংখ্যালঘুৰ দুখ দুৰ্দশাৰ বিৰুদ্ধে সংখ্যালঘুসকলক যিসকলে নিৰ্যাতন কৰে সেই সকলৰ বিৰুদ্ধে মাত মাতিবলৈ মই
বিচাৰো আৰু এনে ধৰণৰ মই এটা পৰিৱেশ বিচাৰিছো যিটো পৰিৱেশত উপযুক্ত ধৰণে কথা বতৰাবোৰ আলোচনা হোৱাৰ এটা পৰিৱেশ সৃষ্টি হয় আজি দেখি লাজ লগা পৰিৱেশ হৈছে অসমত যে অসমত সংখ্যালঘুসকলে নিজৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ বাবে ইটোৰ পিছত সিটো দলত তেওঁলোক সোমাই পৰিছে ইয়াৰ জৰিয়তে কিন্তু এই জাতিটোৱে যুগৰ পিছত যুগ ধৰিও কিন্তু নিজৰ উত্তৰণ কেতিয়াও সম্ভৱ কৰিব নোৱাৰে যদি এটা জাতিয়ে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰি ৰাজনৈতিকভাৱে ক্ষীৰ উন্নত কৰি জীয়াই থাকিব নোৱাৰে সেই জাতি সদায় নিৰ্যাতিত হৈ থাকিব আজি অসমৰ ৰাজনৈতিক বিষয়বস্তুৱে হৈছে সংখ্যালঘু মুছলমান প্ৰতিটো ৰাজনৈতিক দলে এই সকলক লৈ ৰাজনীতি কৰিছে গতিকে এইবাৰৰ নিৰ্বাচনত হদিয়াৰ পৰা ধুবুৰীলৈ এই কংগ্ৰেছ যিসকল সংখ্যালঘু বিধায়ক আছে সেই সকলক হৰুৱাবলৈ বিজেপিক পৰাহত কৰিবলৈ আমি হদিয়াৰ পৰা ধুবুৰীলৈ এটা ৰাজনৈতিক জাগৰণ ৰাজনৈতিক এটা প্ৰতিবাদ আমি সাব্যস্ত কৰিম আমি আশা কৰিম অসমৰ যিসকল সংখ্যালঘু মিয়া মুছলমান আছে তেওঁলোকে এই ৰাজনৈতিক জাগৰণ এই ৰাজনৈতিক প্ৰতিবাদক তেওঁলোকে সমৰ্থন কৰি আগুৱাই আহিব আৰু অসমত এটা নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰিব যি ৰাজনৈতিক ধাৰাৰ জৰিয়তে সংখ্যালঘু মিয়া মুছলমান সকলৰ স্বাধিকাৰ প্ৰতিষ্ঠা হ'ব গতিকে মই পুনৰবাৰ সকলোকে আহ্বান জনাইছো যে আপোনালোকে অন্তত এই জাতিটোৰ স্বাৰ্থত নিজৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত এই কংগ্ৰেছীসকলক বিসৰ্জন দিয়ক এই বিজেপিক প্ৰতিহত কৰক আৰু নিজৰ বাবে জাতিৰ বাবে জনতাৰ বাবে এটা নতুন ৰাজনৈতিক ধাৰাৰ সৃষ্টি কৰক যি ৰাজনৈতিক ধাৰাই অসমত সংখ্যালঘু মিয়া মুছলমান সকলক এক ৰাজকীয় আসনত অধিষ্ঠিত কৰিব পাৰে